हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক ভালে আছা তো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা আহি আছে নহয় নে বাৰু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা সুবিধা হোৱাকে আমি দুটামান ভিডিও লৈ আনিছো তো এই ভিডিওটোত আমি বায়োলজিৰ কথা ডিসকাস কৰিম মোক চিনি পোৱা চাগে তোমালোকে মোৰ নাম প্ৰণামিকা মেম হয় আৰু মই বায়োলজিৰ টিচাৰ হয় আজি তোমালোকৰ যোনটো লাইফ প্ৰসেস চেপ্টাৰ আছে বা জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আছে তাৰ এটা অতি ইম্পৰ্টেন্ট যোনটো তোমালোকৰ এবাৰ এক্সামত আহিব পাৰে তেনেকুৱা এটা টপিক লৈ আনিছো হেতু হৈছে মানুহৰ পাচন তন্ত্ৰ বা হিউম্যান ডাইজেস্টিভ সিস্টেম আশা কৰিছো তোমালোকৰ এই ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ল তো মানুহৰ পাচন তন্ত্ৰটো কি হয় এবাৰ চাওঁচোন আহা মানুহৰ পাচন তন্ত্ৰটোৰ মুখ্য কাৰ্য কি হয় আমি যোনবিলাক খাদ্য খাওঁ সেইবিলাক জটিল আকাৰত আহে তো সেই খাদ্যবিলাক আমাৰ দেহে তেনেকে ব্যৱহাৰ কৰিব নোৱাৰে আমাৰ পাচন তন্ত্ৰটোৰ কাৰ্য হৈছে সেই জটিল খাদ্যবিলাক সৰল আকাৰলৈ পৰিৱৰ্তন কৰি তাক যাতে দেহে ব্যৱহাৰ কৰিব পাৰে তালৈ পৰিৱৰ্তন কৰা ইয়াৰ প্ৰধান কাৰ্য হৈছে আমাৰ যোনটো পাচন তন্ত্ৰ আছে প্ৰথমতে আমি পাচন তন্ত্ৰটোৰ গঠনটো চাই লম তাৰ পিছতে পাচন তন্ত্ৰটোৰ কাৰ্য বা ফিজিওলজি অফ ডাইজেশন খিনি এবাৰ চাই লম সো গঠনটো এবাৰ চাই লওঁচোন আহা আমাৰ পাচন তন্ত্ৰটো আৰম্ভ হয় আমাৰ মুখ গহ্বৰ বা মাউথৰ পৰা মুখত আমাৰ প্ৰধানকৈ তিনটা অংগ আছে দাঁত জিভা আৰু লালতি গ্ৰন্থি দাঁতৰ কাৰ্য হৈছে আমি যোনটো খাদ্য খাওঁ হেতু কি সৰু সৰু টুকুৰালে কি ভাঙি পেলাই জিভাৰ কাৰ্য হৈছে কি খাদ্যটো কৰি পেলাই বা কি কৰে মিলাই পেলাই আৰু লালতি গ্ৰন্থিয়ে তাত লালতি যোগ কৰি দিয়ে যাতে খাদ্যটো তিয়াই পেলাই জিভাই তাইক তাৰ পিছতে পিণ্ড আকাৰ বা বলাছ ফৰ্মলৈ পৰিৱৰ্তন কৰে যাতে তাক গিলাত আমাৰ সহায় হয় তাৰ পিছতে পাচন তন্ত্ৰত আমি ফেৰিংছটো পাওঁ ফেৰিংছৰ কামটো কি হৈছে ফেৰিংছটো এটা কমন প্যাসেজৱে হয় তাৰ মানে আমাৰ যোনডাল খাদ্য নলী হয় আৰু যোনডাল শ্বাস নলী হয় দুইডাল আহি পেলাই ফেৰিংছতে লগ হয়হি ফেৰিংছৰ পিছতে দীঘলীয়া যোনডাল নলী দেখিছা এডাল খাদ্য নলী বা ইছোফেগাছ বুলি কোৱা হয় ইয়াৰ এই খাদ্য নলীডালৰ সংকোচন আৰু প্ৰসাৰণ কন্ট্ৰেকশন আৰু ৰিলেক্সেশনৰ ফলত আমাৰ খাদ্যটো পাকস্থলী বা আমাৰ পাকস্থলীলৈ ই গতি কৰে পাকস্থলীটো এটা পেশীবহুল অংগ হয় তাৰ মানে এটা মাস্কুলাৰ অৰ্গেন হয় আৰু ইয়াত আমাৰ খাদ্যৰ পাচন হয় ইয়াত বিভিন্ন ধৰণৰ পাচক ৰস যেনেকে হাইড্ৰক্লৰিক এসিড শ্লেষ্মা বা মিউকাছ পেপচিন এই ধৰণৰ উৎসেচক পোৱা যায় আৰু ইহতে খাদ্যখিনি পাচন কৰে পাকস্থলীৰ পিছত আমাৰ খাদ্যটো ক্ষুদ্ৰান্তলৈ গতি কৰে ক্ষুদ্ৰান্তটো এটা দীঘলীয়া নলী হয় ক্ষুদ্ৰান্তটো 6 মিটাৰ পৰ্যন্ত দীঘল হয় আৰু ক্ষুদ্ৰান্তত আমাৰ খাদ্যৰ সম্পূৰ্ণ পাচন হয় ক্ষুদ্ৰান্তত আহি আমাৰ যোনকেইটা পাচক গ্ৰন্থি হয় লিভাৰ আৰু পেংক্ৰিয়াছ যকৃত আৰু অগ্নাশয়ৰ যোনবিলাক ৰস হয় ক্ষুদ্ৰান্তত আহি পেলাই পৰেহি আৰু ক্ষুদ্ৰান্তৰ নিজৰো কিছুমান গ্ৰন্থি থাকে যাক কোৱা হয় আন্ত্ৰিক গ্ৰন্থি তাহাতেও নিজৰ পাচক ৰস নিৰ্গত কৰে আৰু ইয়াত খাদ্যৰ সম্পূৰ্ণ পাচন দেখা দিয়া যায় আৰু সম্পূৰ্ণ পাচন হোৱাৰ লগে লগে কিছু পৰিমাণৰ শোষণো ক্ষুদ্ৰান্তত দেখা পোৱা যায় তাৰ পিছতে খাদ্যটো আমাৰ যোনডাল এই বৃহদান্ত হয় বৃহদান্তলৈ গতি কৰে বৃহদান্তত তেনে কোনো ধৰণৰ পাচন আমি দেখা পোৱা নাযায় কিন্তু বৃহদান্তৰ প্ৰধান কাৰ্যটো হৈছে ই খাদ্যটো শোষণ কৰে আমাৰ খাদ্যত যোনবিলাক লাগতিয়াল পদাৰ্থ থাকি যায় যেনেকে পানী হৈ গল বা অতিৰিক্ত লৱণ কিছুমান যোনবিলাক দেহক দৰকাৰী হয় সেইখিনি বৃহদান্তত শোষণ হয় আৰু অলাগতিয়াল পদাৰ্থখিনি আমাৰ পায়ু বা এনাছৰ সহায়ত সময়ে সময়ে দেহৰ বাহিৰলৈ স্পিংটাৰ মাসল বা স্পিংটাৰ পেশীৰ সহায়ত সময়ে সময়ে দেহৰ বাহিৰলৈ উলিয়াই দিয়া হয় নেক্সট হৈছে আমাৰ পাচক গ্ৰন্থি আমাৰ দেহত 5 প্ৰকাৰৰ পাচক গ্ৰন্থি পোৱা যায় প্ৰথমটো হৈছে আমাৰ লালতি গ্ৰন্থি যোনটো আমাৰ মুখ গহ্বৰত পোৱা যায় তাৰ নেক্সটটো হৈছে আমাৰ যকৃত আৰু অগ্নাশয় এই দুটাই নিজৰ পাচক ৰসখিনি ক্ষুদ্ৰান্তত এৰি দিয়ে তাৰ পিছতে আহে আমাৰ গেষ্ট্ৰিক গ্ৰন্থি বা পাক গ্ৰন্থি এই পাক গ্ৰন্থিখিনি আমাৰ পাকস্থলীত পোৱা যায় আৰু লাষ্টত আহিলে আন্ত্ৰিক গ্ৰন্থি বা ইন্টেষ্টাইনেল গ্লেন্স এই ইন্টেষ্টাইনেল গ্লেন্সখিনি আমাৰ স্মল ইন্টেষ্টাইন বা ক্ষুদ্ৰান্তত পোৱা যায় লালতি গ্ৰন্থিয়ে আমাৰ লালতি এমাইলেজ বা চেলাইভাৰী এমাইলেজ নামৰ উৎসেচকবিধ নিৰ্গত কৰে
যকৃতই আমাৰ বাইল জুচ বা পিত্ত ৰস নিৰ্গত কৰে, যোনখিনি আহি পেলাই প্ৰথমতে আমাৰ পিত্তথলী বা গল ব্লাডাৰত আহি পেলাই ষ্ট'ৰ হয়, সঞ্চিত হয়, আৰু সময়ে সময়ে সি যেতিয়া দৰকাৰ হয় তাক সি ক্ষুদ্ৰান্তলে এৰি দিয়ে। অগ্নাশয়ে ৰস বা পেংক্ৰিয়েটিক জুচ নিৰ্গত কৰে, আৰু ইয়াত বিভিন্ন ধৰণৰ উৎসেচক যেনেকে ট্ৰিপচিন, এমাইলেজ, লাইপেজৰ নিচিনা কিছুমান উৎসেচক থাকে, আৰু সি খাদ্য পাচনত সহায় কৰে। তাৰপিছতে আহিলে আমাৰ গেষ্ট্ৰিক গ্ৰন্থি বা পাক গ্ৰন্থি, যোনখিনি আমাৰ পাকস্থলীত থাকে। পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড, মিউকাছ আৰু পেপচিন নামৰ উৎসেচক কিছুমান নিৰ্গত কৰে আৰু খাদ্য পাচনত সহায় কৰে। আৰু লাষ্টত আহিলে আমাৰ আন্ত্ৰিক গ্ৰন্থি, যোনখিনি আমাৰ ক্ষুদ্ৰান্তত পোৱা যায়। ক্ষুদ্ৰান্তত পোৱা এই গ্ৰন্থিবিলাকে কি কৰে, বিশেষ ধৰণৰ কিছুমান উৎসেচক যেনেকে মেলটেজ, লেকটেজ আদি ধৰণৰ কিছুমান উৎসেচক নিৰ্গত কৰে, আৰু খাদ্যটো সম্পূৰ্ণ পাচন হোৱাত ই সহায় কৰে। তো এইটোৱে হৈছিলে আমাৰ পাচন তন্ত্ৰৰ গঠন। আমি এতিয়া খাদ্যটো কেনেকে পাচন হয় বা ফিজিঅলজি অফ ডাইজেশ্যনটোৰ বিষয়ে অলপ চাই লওঁ। তো আমি এতিয়া মানুহৰ পাচন প্ৰক্ৰিয়াটো বা ফিজিঅলজি অফ ডাইজেশ্যনটোৰ বিষয়ে চাওঁচোন আহা। তো অলৰেডি আমি কৈছোৱেই যে মানুহৰ 5টা প্ৰকাৰৰ পাচক গ্ৰন্থি থাকে। প্ৰথমটো হৈছে লালতি গ্ৰন্থি বা চেলাইভাৰী গ্লেণ্ড। চেলাইভাৰী গ্লেণ্ডটো আমাৰ মুখ গহ্বৰত থাকে, আৰু ই লালতি নিঃসৰণ কৰে বা চেলাইভা নিঃসৰণ কৰে। চেলাইভাত এটা বিশেষ ধৰণৰ এনজাইম বা উৎসেচক থাকে। এই এনজাইমটোৰ নামটো হৈছে লালতি এমাইলেজ বা চেলাইভাৰী এমাইলেজ। এই চেলাইভাৰী এমাইলেজে যোনটো আমাৰ খাদ্যৰ ষ্টাৰ্চ অংশ হয় বা শ্বেতসাৰ অংশ হয়, সেইটোৰ ওপৰত ক্ৰিয়া কৰি তাক সৰল শৰ্কৰা বা মেল্টজলে পৰিৱৰ্তন কৰে। তাৰপিছতে খাদ্যটো গৈ পেলাই আমাৰ ইছ'ফেগাছ বা খাদ্যনলী হৈ আমাৰ পাকস্থলীত পৰেগে। পাকস্থলীত পাক গ্ৰন্থি বা গেষ্ট্ৰিক গ্লেণ্ডছ থাকে। গেষ্ট্ৰিক গ্লেণ্ডে প্ৰধানকৈ 3টা উৎসেচক নিৰ্গত কৰে। সেই উৎসেচককেইটা কি হয়? প্ৰথমটো হৈছে হাইড্ৰক্লৰিক এচিড, ছেকেণ্ডটো হৈছে শ্লেষ্মা বা মিউকাছ, আৰু 3 নম্বৰটো হৈছে পেপচিন। হাইড্ৰক্লৰিক এচিডটো হৈছে এটা এচিড বা অম্ল। ইয়াৰ প্ৰধান কাৰ্য হৈছে আমি খাদ্যত যদি বেক্টেৰিয়া বা বীজাণু যদি কিবা ভুলক্ৰমে খাই দিওঁ, এই হাইড্ৰক্লৰিক এচিডটোৱে তাক ধ্বংস কৰি দিব। 2 নম্বৰ কাৰ্যটো হৈছে ই আমাৰ যোনটো গেষ্ট্ৰিক গ্লেণ্ডে যোনটো নিৰ্গত কৰা উৎসেচক হয় পেপচিন, সেইটো এটা অসক্ৰিয় ফৰ্ম বা ইনএক্টিভ ফৰ্মত নিৰ্গত হয়। তাক সক্ৰিয় ফৰ্ম পেপচিনলৈ পৰিৱৰ্তন কৰে। অসক্ৰিয় ফৰ্মটো হৈছে পেপচিনোজেনটো পেপচিন সক্ৰিয় ফৰ্ম পেপচিনলৈ পৰিৱৰ্তন কৰাত সহায় কৰে। 2 নম্বৰ উৎসেচক যোনটো আমাৰ গেষ্ট্ৰিক গ্ৰন্থি বা পাক গ্ৰন্থিয়ে নিৰ্গত কৰে, সেইটো হৈছে শ্লেষ্মা বা মিউকাছ। শ্লেষ্মাৰ কাৰ্য হৈছে ই আমাৰ পাকস্থলীত কি কৰে, এটা প্ৰলেপ হিচাপে তাক পোৱা যায়। তাৰমানে কি হয়, এটা লেয়াৰ হিচাপে আমাৰ ষ্টামাকটো কি প্ৰটেক্ট কৰে। আমাৰ হাইড্ৰক্লৰিক এচিডটো কাৰণ এটা অম্ল হয়, তো ই আমাৰ যোনটো পাকস্থলীৰ বেৰ হয় তাক ক্ষতি সাধন কৰিব পাৰে। আৰু শ্লেষ্মাৰ কামটো হৈছে ই এটা প্ৰলেপ দি পেলাই তাক সুৰক্ষা প্ৰদান কৰে। আৰু 3 নম্বৰ উৎসেচক যোনটো গেষ্ট্ৰিক গ্লেণ্ড বা পাক গ্ৰন্থিয়ে নিৰ্গত কৰে, সেইটো হৈছে পেপচিন। পেপচিনটো পেপচিনোজেন হিচাপে নিৰ্গত হয়, আৰু ই হাইড্ৰক্লৰিক এচিডৰ উপস্থিতিত সক্ৰিয় ফৰ্ম পেপচিনলৈ পৰিৱৰ্তন হয়। পেপচিনৰ প্ৰধান কাৰ্য হৈছে ই প্ৰটিনবিলাকক পেপটাইডছলৈ পৰিৱৰ্তন কৰে, সৰু সৰু টুকুৰা পেপটাইডছলৈ ই পৰিৱৰ্তন কৰে। তাৰপিছতে খাদ্যটো গৈ পেলাই আমাৰ ক্ষুদ্ৰান্তত সোমায়গে। ক্ষুদ্ৰান্তত 2টা গ্ৰন্থিৰ যোনখিনি নিঃসৰণ হয় সেইখিনি আহি পেলাই পৰেহি। প্ৰথমটো হৈছে যকৃত বা লিভাৰ, 2 নম্বৰটো হৈছে অগ্নাশয়। যকৃতই যোনখিনি বস্তু নিঃসৰণ কৰে বা যোনখিনি পিত্তৰস নিঃসৰণ কৰে, সেইখিনি অলপ সময়ৰ কাৰণে আমাৰ যোনটো পিত্তথলী বা গল ব্লাডাৰ হয় তাত গৈ পেলাই ষ্ট'ৰ হয়গে, আৰু তাৰপিছতে সময়ে সময়ে যেতিয়া দৰকাৰ হয় তেতিয়া সেইখিনি কি হয়, আমাৰ ক্ষুদ্ৰান্তলৈ নিঃসৰণ হয়, যাতে খাদ্যৰ পাচন হ'ব পাৰে। তো পিত্তৰস বা বাইল জুচৰ কামটো কি হৈছে, বাইল জুচত বাইল চল্ট থাকে,
পিত্ত লৱণ থাকে আৰু পিত্ত লৱণৰ কাৰ্য হৈছে ই আমাৰ খাদ্যটো ক্ষাৰীয় বা বেছিক কৰি পেলাই যাতে পেংক্ৰিয়াছৰ পৰা অহা পেংক্ৰিয়েটিক এনজাইমছখিনি সক্ৰিয় বা ক্ৰিয়া কৰিব পাৰে। আৰু 2 নম্বৰ কামটো হৈছে কি হৈছে আমাৰ চৰ্বিসমূহৰ ইমালচিফিকেশ্যন কৰে বা ফেটছখিনিৰ ইমালচিফিকেশ্যন কৰে। তাৰ মানে যোনবিলাক আমাৰ চৰ্বি থাকে সেইবিলাক ডাঙৰ ডাঙৰ টুকুৰাত থাকে, সেইবিলাক সৰু সৰু টুকুৰালে ভাঙি দিয়াত ই সহায় কৰে পিত্তৰসে। তাৰ পিছতে আমাৰ পিত্তৰসখিনি আহি পৰেহি। পিত্তৰসৰ কাৰ্যটো হৈছে পিত্তৰসৰ প্ৰধানকৈ 3টা টাইপৰ উৎসেচক থাকে। প্ৰথমটো হৈছে লাইপেজ, 2 নম্বৰটো হৈছে ট্ৰিপচিন আৰু 3 নম্বৰটো হৈছে এমাইলেজ। লাইপেজৰ কামটো হৈছে ই আমাৰ চৰ্বিসমূহত ক্ৰিয়া কৰে বা লিপিডসমূহত ক্ৰিয়া কৰে আৰু তাক গ্লিচাৰল আৰু ফেটি এচিডলৈ ই পৰিৱৰ্তন কৰে। তাৰ পিছৰ নেক্সট উৎসেচকটো হৈছে ট্ৰিপচিন। ট্ৰিপচিনৰ কাৰ্য হৈছে ই প্ৰটিনসমূহত ক্ৰিয়া কৰি তাক পেপটাইডছ আৰু এমাইনো এচিডলৈ ই পৰিৱৰ্তন কৰে। আৰু 3 নম্বৰ উৎসেচকটো হৈছে এমাইলেজ। এমাইলেজৰ কামটো হৈছে ই আমাৰ যোনখিনি ষ্টাৰ্চ কম্পনেণ্ট থাকে বা কাৰ্বহাইড্ৰেটছখিনি থাকে তাক সৰল আকাৰলৈ বা মেল্টোজলৈ ই পৰিৱৰ্তন কৰে। তাৰ পিছতে খাদ্যখিনিৰ ওপৰত আন্ত্ৰিক গ্ৰন্থিয়ে নিজৰ নিঃসৰণখিনি এৰি দিয়ে। আন্ত্ৰিক গ্ৰন্থিত বিভিন্ন ধৰণৰ উৎসেচক থাকে, যেনেকৈ চুক্ৰেজ থাকে। চুক্ৰেজখিনিয়ে চুক্ৰোজৰ ওপৰত ক্ৰিয়া কৰি তাক গ্লুক'জলৈ পৰিৱৰ্তন কৰে। মেল্টেজ থাকে, তাহাঁতে মেল্টেজখিনিয়ে মেল্টোজৰ ওপৰত ক্ৰিয়া কৰি তাক গ্লুক'জলৈ পৰিৱৰ্তন কৰে। লেক্টেজ থাকে, লেক্টেজে লেক্টোজৰ ওপৰত ক্ৰিয়া কৰি তাক গ্লুক'জলৈ পৰিৱৰ্তন কৰে। লাইপেজ থাকে, লাইপেজে লিপিডসমূহৰ ওপৰত ক্ৰিয়া কৰি ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিৱৰ্তন কৰে। আৰু পেপটাইডেজ থাকে, যোনখিনিয়ে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি তাক এমাইনো এচিডলৈ পৰিৱৰ্তন কৰে। তো খাদ্যখিনি সম্পূৰ্ণ পাচন আমাৰ ক্ষুদ্ৰান্তত সম্পূৰ্ণ হয়। সম্পূৰ্ণ হোৱাৰ পিছত ক্ষুদ্ৰান্তৰ বেৰত কিছুমান প্ৰবাদ পোৱা যায় বা আঙুলি সদৃশ কিছুমান উপাংগ পোৱা যায়। এইখিনিক ভিলাই বুলি কোৱা হয়। এই ভিলাইখিনিত ৰক্তনলিকাৰে পৰিপূৰ্ণ হৈ থাকে, ৰিচলি ছাপ্লাইড উইথ ব্লাড ভেচেলছ হয় আৰু কি হয় খাদ্যৰ পাচন হোৱাৰ পিছত খাদ্যখিনি সম্পূৰ্ণ পাচন হোৱাৰ পিছত এই আঙুলি সদৃশ যোনখিনি ভিলাই হয় এইখিনিয়ে কি কৰে খাদ্যটো শোষণ কৰাত সহায় কৰে। আৰু যোনখিনি খাদ্য যিমানখিনি ক্ষুদ্ৰান্তত শোষণ হ'বলৈ আছে শোষণ হয়, যোনখিনি বাকী থাকে সেইখিনি বৃহদান্তৰে পাৰ হৈ যায়। আৰু যেতিয়া বৃহদান্তৰে পাৰ হৈ যায় লাগতিয়াল পদাৰ্থখিনি তাত শোষণ হৈ পেলাই অলাগতিয়াল পদাৰ্থখিনি আমাৰ পায়ু বা এনাছৰ দ্বাৰা আমাৰ দেহৰ বাহিৰলৈ সেইখিনি সময়ে সময়ে এৰি দিয়া হয়। সো আজি আমি মানুহৰ পাচন তন্ত্ৰটোৰ বিষয়ে চালো। পাচন তন্ত্ৰটোৰ বিষয়ে চাওঁতে আমি প্ৰথমতে পাচন তন্ত্ৰটোৰ গঠন চালো, য'ত আমি দেখিলো যে পাচন তন্ত্ৰটোত পাচন নলী থাকে আৰু পাচক গ্ৰন্থি থাকে। পাচন নলী আমাৰ মুখ থাকে, ফেৰিংছ থাকে, ইছ'ফেগাছ বা খাদ্য নলী থাকে, পাকস্থলী থাকে, ক্ষুদ্ৰান্ত থাকে আৰু বৃহদান্ত থাকে। আৰু পাচক গ্ৰন্থি 5 প্ৰকাৰৰ পাচক গ্ৰন্থিৰ বিষয়ে চালো। সেয়া আছিলে লালতি গ্ৰন্থি বা চেলাইভাৰী গ্লেণ্ডৰ বিষয়ে চালো, পাক গ্ৰন্থিৰ বিষয়ে চালো, যকৃতৰ বিষয়ে চালো, অগ্নাশয়ৰ বিষয়ে চালো আৰু আন্ত্ৰিক গ্ৰন্থিৰ বিষয়ে চালো। আৰু তাৰপিছতে আমি খাদ্যৰ পাচনৰ বিষয়ে চালো। আমি মুখ গহ্বৰত দেখিলো যে ষ্টাৰ্চৰ পাচন আমাৰ মুখ গহ্বৰত হয়। তাৰপিছতে আমি পাক গ্ৰন্থিৰ বিষয়ে চালো। 3টা টাইপৰ উৎসেচক নিৰ্গত কৰে, হাইড্ৰক্লৰিক এচিড, মিউকাছ আৰু শ্লেষ্মা নিৰ্গত কৰে। তাৰপিছতে যকৃতই নিৰ্গত কৰা পিত্তৰসৰ বিষয়ে চালো। তাৰপিছতে অগ্নাশয়ে কি নিঃসৰণ কৰে, ট্ৰিপচিন কৰে, এমাইলেজ কৰে আৰু লাইপেজ কৰে, তাৰ বিষয়ে চালো। আৰু শেষত আন্ত্ৰিক গ্ৰন্থিয়ে নিঃসৰণ কৰা ৰসখিনি য'ত চুক্ৰেজ, লেক্টেজ, মেল্টেজ, পেপটাইডেজ, লাইপেজ এইখিনি উৎসেচক থাকে, এইখিনিৰ বিষয়ে চালো। তোমালোকৰ হাফ ইয়াৰলিত আহিবলগীয়া গোটেইখিনি বস্তু আজি এইটো টপিকত কভাৰ হৈ গৈছে। আশা কৰিছো তোমালোকৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি তোমালোকে চাই থাকিব বিচাৰিছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কিবা যদি ডাউট থাকে কমেণ্ট বক্সত তোমালোকে দিব পাৰিবা। থেংক ইউ ফৰ ৱাচিং।